আমি ভক্তিভাৱ প্ৰণিতাক নিবেদন কৰিলোঁ আৰু আমাক দিয়া দায়িত্বভাৰ যথেষ্ট পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। শাস্ত্ৰ নিৰ্মাণ কৰিছোঁ। ৰজা নৰনাৰায়ণে যেতিয়া ৰাজসভাত কৈছিল যে হাতী মাৰি গুৰুকাক ভৰাই আনিব লাগে, এই কাৰ্যত যি পণ্ডিতে সম্পাদিত কৰিব পাৰিব তেওঁলোকে মোৰ ৰাজসভাৰ মান্য পণ্ডিত হিচাপে মান্যতা দিয়া হ'ব। ইয়াৰ অন্তৰ্গত কিছুমান কাহিনী আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পাণ্ডিত্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সাগৰ বিশাল সম প্ৰতিভা, যোগ্যতা, আধ্যাত্মিক দিগদৰ্শন, এই সকলো দেখি সেই সময়ৰ কিছু সমসাময়িক পণ্ডিত তেওঁলোক শংকিত হৈছিল যে যদি এই উত্থানত শংকৰদেৱৰ জগতত প্ৰসাৰিত হৈ যায় তেতিয়াহ'লে পৃথিৱীত আৰু কোনো পণ্ডিতে কৃষ্টি থাকিব নোৱাৰে। সেইকাৰণে মহাৰাজ নৰনাৰায়ণে যাতে কোনো কাৰণত শংকৰদেৱৰ পৃষ্ঠপোষকতা নকৰে, শংকৰদেৱক যাতে কোনো কাৰণত ৰাজসভাত পণ্ডিতৰ আসনত নবহুৱায়, তাৰ কাৰণে সেই সময়ৰ পণ্ডিতসকলে মহাৰাজ নৰনাৰায়ণৰ ওচৰত গৈ শংকৰদেৱ সম্পৰ্কীয় কিছু কথাৰ গোচৰ কৰিছে। সেইকাৰণে কিছুমান কথা তাৰ মাজত এটা এনেকুৱা কথা কৈছিলে যে হে মহাৰাজ, সংস্কৃতত এটা শ্লোক আছে, স্থান সুতেন দন্ত কেশ নখনৰা, অৰ্থাৎ সেইসকল বস্তু কেতিয়াও সন্মানিত হ'ব নোৱাৰে যেতিয়া সি স্থান সুপ্ত হৈ যায়। যেনে আমাৰ মুখমণ্ডলত থকা দাঁত কেইটা, ই যেতিয়ালৈকে মুখত থাকিব তেতিয়ালৈকে ইয়াৰ মূল্য আছে, কিন্তু সৰি যোৱাৰ লগে লগে তাৰ আৰু কোনো গুৰুত্ব নিদিয়ে, পেলাই দিব। চুলি যেতিয়ালৈকে মূৰত থাকে তেতিয়ালৈকে সকলোৱে মান্যতা দিব, কিন্তু ছিঙি পৰাৰ লগে লগে দূৰ বিদুৰ ইছলাম চুলি লৈ যায়। নখ যেতিয়ালৈকে হাতত লাগি থাকিলে ভালে, ইয়াৰ পৰা কাটি পেলোৱাখিনি একদম অনাদৰ। ঠিক তদ্ৰুপ দাঁত, চুলি, নখ, এই তিনিবিধ বস্তু যিধৰণে নিজৰ স্থান হেৰুৱাৰ পিছত তাৰ মান নাইকিয়া হৈ যায়, মানুহেও যেতিয়া স্থান হেৰুৱায় তেতিয়া তাৰো মান নাথাকে। শংকৰদেৱটো ইয়াৰে মানুহ আছিল, আপোনালোকৰ ইয়াৰ পৰা গৈ একদম নামনি অসমৰ কোচ বিহাৰত গৈ পেলাই যেতিয়া থিতাপি লৈছিলে, স্থান হেৰুৱাই গ'ল। গতিকে তেওঁলোকৰ মতে হে মহাৰাজ, এনেকুৱা স্থান সুতেন দন্ত কেশ নখনৰা, এইকেইটা বস্তু স্থান হেৰুৱাৰ পিছত যেনেকে কোনো মূল্য নাথাকে, শংকৰদেৱৰ ঠিক তদ্ৰুপ মূল্য থাকিব নালাগে। মহাৰাজ নৰনাৰায়ণে তেওঁ এগৰাকী সংস্কৃত পণ্ডিত আছিলে। তেওঁ গুৰুজনাক সুধিলে যে আপুনি কি কয় এই সন্দৰ্ভত? কৈছে যে তেখেতলোকৰ কথাটো ঠিকেই আছে, মাত্ৰ শ্লোকটো মাতোতে তেওঁলোকৰ অকমান ভুল হ'ল। স্থান সুতেন শোভন্তে দন্ত কেশ নখনৰা, তেওঁলোকে ক'লে স্থান সুতেন মানে অৰ্থাৎ ৰ বিভক্তি হৈছে, তৃতীয় বিভক্তি, স্থান এৰিলে বা স্থান এৰিলে মান নোহোৱা। কিন্তু অৰ্থাৎ তেওঁলোকে কৈছে তেনেকে, কিন্তু আচলতে এনেকুৱাহে, স্থান সুতেন শোভন্তে দন্ত কেশ নখনৰা, আচলতে স্থান সুতেন শোভন্তে